সন্মানিত ডাঙৰীয়া আজি আয়োজক কমিটি আপোনালোকে ইমান ভাল কাম কৰিছে মই খুবেই সুখী মই জুবিন দাৰ বহুত ক্ল'জ বন্ধু আছিলোঁ মই আপোনালোকৰ গহপুৰীয়া সন্তান প্ৰফুল গগৈ পৰহি দিনাখন বহুতে প্ৰশ্ন সুধিছে মোক এই হেশ্বটেগ যে আৰম্ভ হৈছে এই হেশ্বটেগটোৰ কি প্ৰভাৱ মই ক'ব খুজিছোঁ যে ই এটা প্ৰেছাৰ ক্ৰিয়েট কৰে আৰু এই প্ৰেছাৰটো বৰ প্ৰয়োজনীয় ই ৰাইজৰ মতামত দৰ্শায় গতিকে ইয়াত কোনো ধৰণৰ কোনো ৰুদ্ধ কৰিবলৈ চেষ্টা কৰিব নালাগে এই আমাৰ যি বাক স্বাধীনতা আছে তাৰে আমি জুবিন গাৰ্গৰ সত্তাক সন্মান জনাই যিখিনি কামে কৰিছে সেই ক্ষেত্ৰত সদায় এটা কথা মনত ৰাখিব লাগে যে যিসকল লোক একত্ৰিত হৈছে সেইখিনি কিন্তু কোনো জাতি ধৰ্ম ভাষাৰ হেৰি নিৰ্বিশেষে তেওঁলোকে কিন্তু জুবিন গাৰ্গক ভাল পাই বাবেহে ওলাই আহিছে গতিকে এই কথাটো অলপ চেঞ্চিটিভলি ডিল কৰিবৰ কাৰণে মই এই মঞ্চৰ পৰা আহ্বান জনাইছোঁ চৰকাৰৰ ওচৰত আৰু যি প্ৰক্ৰিয়া চলি আছে SIT সেয়া যাতে নিৰপেক্ষভাৱে হৈ যায় নিভাঁজভাৱে হৈ যায় তাকে আশা কৰিছোঁ সময় কিবা বান্ধি দিব নেকি নহয় সময় আমি বান্ধি দিয়াটো উচিত নহয় তেওঁলোকে কৈছে তেওঁলোক আৱেগিক হৈ আছে তেওঁলোক আমি কেৱল আৱেগেৰে চলিলে আমি জুবিন গাৰ্গৰ প্ৰতি ন্যায় নাপামগৈ অকল আৱেগৰ বশৱৰ্তী হৈ চলিলে নহ'ব আৱেগৰ বশৱৰ্তী হৈ যিসকল লোকে যিসকল জুবিন অনুৰাগী আজি আত্মহত্যা কৰিবলৈ চেষ্টা কৰিছে যিসকল লোকে আজি এনেকুৱা এটা প্ৰশাসনীয় অৱস্থাৰ সৃষ্টি কৰিছে য'ত তেওঁলোকক দমন কৰিবৰ কাৰণে চৰকাৰে গুলীচালনা কৰিবলগীয়া হৈছে এই ধৰণৰ আৱেগিক কাৰবাৰবিলাকক মই এতিয়া অলপমান ধৈৰ্য ধৰিবলৈ মই অনুৰোধ জনাইছোঁ কাৰণ আইনী প্ৰক্ৰিয়া এটা হ'বলৈ হ'লে আমি ধৈৰ্যৰে ৰ'ব লাগিব আইন ব্যৱস্থাৰ ওপৰত যদি আমাৰ আস্থা নাথাকে তেতিয়াহ'লে তেওঁলোকেও নিয়াৰিকে তেওঁলোকৰ কৰণীখিনি কৰিব নোৱাৰিব আজি যেতিয়া হতাহতি হৈছে বাক্সাৰ নিচিনা জেগাত তাত আমি দেখিবলৈ পাইছোঁ তাত সংবাদকৰ্মী আহত হৈছে সৰ্বসাধাৰণ জনতা আহত হৈছে তাত আমাৰ পুলিচ কৰ্মী আহত হৈছে গতিকে এনেকুৱা ধৰণৰ বস্তু আমাক নালাগে আমি আইন প্ৰক্ৰিয়াটো কোনো ধৰণৰ সময় বান্ধি দিব বিচৰা নাই তেওঁলোকে নিজৰ সময় লওক খালি আমাক শুদ্ধকে উচিত ভাৱে ৰাজনীতি কৰা কথাও আহি চব প্ৰকৃতিটো এই বস্তুটো আছে প্ৰকৃতিটো এটা বস্তু এটা জীৱ যেতিয়া নাইকিয়া হৈ যায় তাক শেষ কৰিবৰ কাৰণে পৰুৱাৰ পৰা আৰম্ভ কৰি বীজাণু নিজৰ কাম আৰম্ভ কৰি দিয়ে গতিকে সকলোৱে নিজৰ সা সুবিধা চাই কাম কৰিবলৈ চেষ্টা কৰিবই কিন্তু আমাৰ কেৱল দায়িত্ব হৈছে আমি আমাৰ লক্ষ্যত স্থিৰ হ'ব লাগিব আমাক যি ন্যায় প্ৰক্ৰিয়াৰ কাৰণে আমি আজি আন্দোলন কৰিছোঁ বা যি ধৰণে আমি আমাৰ প্ৰতিবাদ সাব্যস্ত কৰিছোঁ সেই অব্যাহত থাকক লক্ষ্য আমাৰ স্থিৰ হওক কোনো ধৰণৰ কথাত যাতে কোনো বিচলিত নহয় এনেধৰণৰ প্ৰতিমূৰ্তি দেশৰ স্থাপন হ'ব মই ক'লো যাৰ যাৰ সামৰ্থ্য আজি এই অঞ্চলৰ ৰাইজে নিজে দান বৰঙণিৰে তেওঁলোকে এটা ইয়াত স্থাপন কৰিছে সেইটো এটা সুন্দৰ শলাগ ল'বলগীয়া আৰু যাৰ আজি তেওঁলোকৰ সেই সদিচ্ছাৰ প্ৰতি লক্ষ্য ৰাখি মই আহি উপস্থিত হৈছোঁ গতিকে কথা হৈছে যে সেইবিলাক কৰি থাকক কিন্তু মই ৰাইজৰ মানুহখিনি অসমৰ ৰাইজক কেৱল এটা কথাই অনুৰোধ জনাব বিচাৰিছোঁ যে জীৱনৰ মৃত্যুটো আমি যিমান বেছি আমি শোক প্ৰকাশ কৰিছোঁ তাতকৈ বেছি আচলতে জুবিনৰ জীৱনটো উদযাপন কৰিবলৈ শিকিব লাগে তেওঁৰ যিবোৰ আদৰ্শ প্ৰকৃতি প্ৰেম গছৰ প্ৰতি ভাল পোৱা তেওঁ যে অধ্যয়ন কৰিবলৈ কৈছে অসমীয়া জাতিটোক ৰাজনীতি কৰাৰ যোগ্য নহয় ৰাজনীতিবিদ সকলো যোগ্য নহয় জুবিনক সমগ্ৰ বিশ্বই আশা কৰিছে ৰায়দান দিবলৈ ন্যায় পালন কৰিবলৈ আৰু তেওঁ পাব লাগে আমি সেইটোকে কামনা কৰোঁ নহয় সেইটো কিছুমান নিয়ম আছে কাৰণ এজন মানুহ মৃত্যু হৈছে তাকো বিদেশত হৈছে বিদেশত হৈ তেওঁক আকৌ আনি বিদেশৰ পৰা ভাৰতবৰ্ষৰ পৰা এইটো 3 মাহমান সময় ল'ব ন্যায়ালয়ে তেতিয়া ৰায়টো তেতিয়া আমি পাম বুলি আশা কৰিছোঁ তেওঁ ৰায়টো পাবই লাগিব মৃত্যুৱে যাতে অমৰ হওক অসমবাসীৰ কাৰণে বিশ্ববাসীৰ কাৰণে সেইটোৱে মই কামনা কৰিছোঁ